मैं माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा डांगरियाक धन्यवाद जनाओ प्रथमते मंत्रिसभा स्थान दिसे द्वितीयत बराक उपत्यकार उन्नयनर कारणे बराक भैली डेभेलपमेंट डिपार्टमेंट नतुनके सृष्टि करिसे এই ডিপার্টমেন্টৰ দায়িত্ব মোক দিছে আৰু লগতে ফুড এণ্ড সিভিল সাপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ্স এণ্ড মাইন্স এণ্ড মিনাৰেলছ এই তিনিটি বিভাগ মোৰ হাতত তেওঁ ন্যস্ত কৰিছে এইকাৰণে যি দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী তিনিটা বিভাগৰ মোক দিছে মই সততা আৰু নিষ্ঠাৰ সহিত এই তিনিটা বিভাগত আগুৱাই লৈ যাম আৰু লগতে যেতিয়া বৰাক ভেলীৰ কাৰণে বেলেগ এটা ডিপাৰ্টমেন্ট কৰিছে এইকাৰণে এইটো মোৰ কাৰণে সেই ডিপাৰ্টমেন্ট পোৱাটো मोर कारणे गौरवर विषय मैं बराक भैलीते बहुत दिन भारतीय जनता पार्टी संगठनर लगत जड़ित आसिलो बराकर समस्या आमी सबे लई आमी आगर पराई जानो हेकाৰণে এই डिपार्टमेंटটো सृष्टि करा होइसे नूतनके जाते बराकर डेभेलपमेंट भालके आमी करिब पारो क्षिप्त गतिरे आमी डेभेलपमेंट करिब पारो हेकाৰণে এই তিনটা विभाग मोर हातत न्यस्त करिब कारणे मैं माननीय मुख्यमंत्री डांगरियाक धन्यवाद जानाओ कृतज्ञता जानाओ एतु एटा नतुन डिपार्टमेंट बराक डेभेलपमेंट एतु आपनि किबा केनेके बा की आगुवाई দিব বা কেনেকা আমি দিনা जिदिना फार्स्ट कैबिनेट मीटिंगत आमी बहिसिलु एदिना माननीय मुख्यमंत्री डांगरिया एतु কৈছিলে যে আমি এটা নতুন ডিপার্টমেন্ট আমি সৃষ্টি কৰিব গৈ আছো যেনে বড় এৰিয়াৰ কাৰণে এটা ডিপার্টমেন্ট আছে হিলস এৰিয়াৰ কাৰণে এটা ডিপার্টমেন্ট আছে অঞ্চল ভিত্তিক উন্নয়নৰ কাৰণে যে যেনে ডিপার্টমেন্ট আছে ঠিক তেনে বৰাক উপত্যকাৰ কাৰণে আমি এটা ডিপার্টমেন্ট নতুন সৃষ্টি কৰি আছো যাতে বিভিন্ন ডিপার্টমেন্টৰ লগত লিয়াছনিং কৰি বৰাকৰ যে ডেভেলপমেন্টৰ কামবিলাক আছে এই কামবিলাক আমি সম্পূৰ্ণ কৰিব পাৰো এবং মই ভাবো যে বৰাকৰ ৰাইজৰ কাৰণে বৰাকৰ ডেভেলপমেন্টৰ কাৰণে এটো মাননীয় মুখ্যমন্ত্ৰী এটা নতুন দিগন্ত বুলি মই ভাবো আৰু বিশ্বাস কৰো মন্ত্ৰী ডাঙৰীয়া সাব বিজেপিয়ে কৰা বিভিন্ন ভাল কাম উন্নয়নমূলক কামৰ পিছতো যদি ৰাইজৰ অসন্তুষ্টি আছে সেইটো আছে মূল্য বৃদ্ধি প্ৰাইস হাইক গতিকে আপোনাৰ তাত ফুড আৰু পাব্লিক ডিস্ট্ৰিবিউশন কনজিউমাৰ এফেয়াৰ্স এই বিষয়টো লৈ আপুনি কেনেকৈ হাতত কম সময় আছে ৰিজাল্টটো দিব লাগিব মানুহে মই এটো জানো মোক যি ডিপাৰ্টমেন্টটো দিয়া হৈছে এটো লগত মানে ডাইৰেক্টলি অসমৰ 3 কোটি 30 লক্ষ মানুহ জড়িত হৈ আছে সেইকাৰণে সব মানুহৰ তাতে আমি পিডিএছৰ যে চাউল আছে বা পিডিএছৰ যে সামগ্ৰীবিলাক আছে আমি যাতে সময়মতে সুস্থভাৱে আমি পৌঁছাই দিব পাৰো সেইটো আমাৰ চেষ্টা থাকিব এই যোগান দিব পাৰো সময়মতে যোগান হ'ব পাৰে এইটো আমি চেষ্টা কৰি যাম লগতে মূল্য বৃদ্ধিক আমি কেনেকে মেইনটেইন কৰিব পাৰো যাতে এইটো মূল্য বৃদ্ধি হ'ব নাপায় এই চেষ্টাটো আমি কৰি যাম মই অহাকালি মোৰ বিভাগৰ যে দায়িত্ব যে তিনটা বিভাগ মই পাইছো কালি মই মোৰ অফিসত গৈ অফিসত বহিম আৰু কালিৰ পৰা আমাৰ এই যি দায়িত্ব আছে এই দায়িত্ববিলাকৰ কাম কৰি যাম যাতে অসমৰ ৰাজ্য আমি সেৱা কৰিব পাৰো মানে কাইলৈ পাই দায়িত্ব আপুনি কালি মই অফিচিয়ালি এতিয়াও আহা নাই কিন্তু মই যেটো কম পাইছো ডি ব্লকত ই ব্লকত মোক দিয়া হৈছে তাতে ৰাতিপুৱা আমি পূজা কৰিম আৰু ৰাতিপুৱা 7টাৰ পৰা আমি পূজা কৰিম আৰু 10টাৰ লগে লগে অফিস যেতিয়া অফিচিয়াল যে টাইমটো হয় হেয়মত আমি দায়িত্ব বহিম আপোনালোকৰ সবৰ সাহায্য সহযোগিতা বিচাৰো মই মন্ত্ৰী হিচাপে প্ৰথম বিধায়ক হিচাপে প্ৰথমবাৰ বিধায়ক নিৰ্বাচিত হৈছো 3 বছৰ 3.5 বছৰৰ মূৰত মন্ত্ৰী হিচাপে দায়িত্ব পাইছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব দিছে পাৰ্টি কেন্দ্ৰীয় ৰাজ্যিক নেতৃত্বত দায়িত্ব দিছে আপোনালোকৰ ইলেক্ট্ৰনিক মাধ্যম হোক প্ৰিন্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া প্ৰিন্ট মিডিয়া পোৰ্টেল সবৰে মই সাহায্য সহযোগিতা বিচাৰো আমাৰ যদি কিবা কামত মনে হয় যে আপোনালোকৰ এটো ভাল হনে গঠনমূলক সমালোচনা হোক কিন্তু আপোনালোকৰ সাহায্য সহযোগিতা আমি বিচাৰো সবক ধন্যবাদ নমস্কাৰ জানাও নতুন যোগান মন্ত্ৰী হিচাপে সাধাৰণ ৰাজ্য কি ক'ব যদি দুই লাইন কয় মানে সবে মূল্য বৃদ্ধিটো মানে এটো কোৰ ইস্যু হৈ গৈছে মূল্য বৃদ্ধিটো কেনেকে ৰোধ কৰা যায় এটো মই চেষ্টা কৰিম কিয় মূল্য বৃদ্ধি হয় বা কিয় হৈ আছে বা আমাৰ যদি কোনো ঠাইতে ব্ল্যাক মার্কেটিং হৈ আছে বা এইবিলাক হৈ আছে এইবিলাক কেনেকে নিয়ন্ত্ৰণ কৰা যায় গুটে অসমত এটো মই আগতে কৈছো যে প্ৰতিখন মানুহৰ লগত এটো সম্পৰ্ক আছে প্ৰতিখন ৰাজ্যৰ লগত এটো সম্পৰ্ক আছে এতিয়া নতুন ৰেশন কাৰ্ডৰ কাম আৰম্ভ হৈ আছে ৰেশন কাৰ্ড ডিস্ট্ৰিবিউশনৰ কাৰ্যক্ৰম শুরু হ'ব তো এই কাৰণে ৰাজ্যৰ সেৱাত
যে মই কাম কৰিব পাৰোঁ সেই চেষ্টা মই কৰি যাম।